কথা তেখেতৰ ঈশ্বৰ মাধৱদেৱ ভূমিকা অন্যান্য ঈশ্বৰ আমাৰ এখন সমাজ গঢ়িব কাৰণে তেতিয়াই তেখেতে চিন্তা কৰি বুজিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত কি হৈছে আমাৰ সংস্কৃতি সৃষ্টি হৈছে অৰ্থাৎ আমাৰ অসমীয়া বিশাল অসমীয়া সংস্কৃতিৰ মূল কেন্দ্ৰ হিচাপে আমাৰ এই সত্ৰীয়া সংস্কৃতি আমাৰ অন্যতম কাৰণ সত্ৰৰ কেন্দ্ৰ হৈ পেলাই আমাৰ যিমান আমি দিশবিলাক পাম সেই দিশবিলাকৰ মাজত আমি এখন সমাজ আমাৰ এটা জাতি আমি আগুৱাই যোৱাৰ বহু আমি হ'ব বিচাৰি পাওঁ এই সত্ৰীয়া সংস্কৃতি বুলি কোৱাৰ লগে লগে আমি আচলতে প্ৰত্যেকটো দিশ বিভিন্ন দিশ আমি বিচাৰি পাওঁ সেই দিশবিলাক আমি যদি প্ৰত্যেকটো দিশ আমি বিশ্লেষণ কৰিব পাৰোঁ যদি বিচাৰোঁ বা আমি তাক আমি আলোচনা কৰিব বিচাৰোঁ আমি কেতিয়াও কম সময়ত আমি শেষ কৰিব নোৱাৰোঁ কাৰণ এখন মহাসাগৰ অধিক এই গুৰুজনাৰ সৃষ্টিৰ আমি বিচাৰি পাওঁ তথাপি আমি এটাই কৈছোঁ যে আমি সংস্কৃত হ'ব লাগিব কাৰণ গুৰুজনাই আমাক সেই ভাগ সেইখিনি দি গৈছে সেই সমস্ত খবৰ আমাক দি গৈছে আমি মাত্ৰ অনুভৱ কৰিব লাগে আমি উপলব্ধি কৰিব লাগে আমি আগুৱাই যাব লাগে কাৰণ আমি এটা আমি সকলোৱে জানো যে সংস্কৃতি বুলি কোৱাৰ লগে তাৰ মাজত সোমাই আছে আমাৰ যিটো আমাৰ চিন্তা চৰ্চা আৰু তাৰ মাজত সোমাই আছে আমাৰ আচাৰ ব্যৱহাৰ তাৰ মাজত সোমাই আছে জ্ঞান বিজ্ঞান সমগ্ৰ আমাৰ দিশসমূহ আমি সংস্কৃতিৰ মাজেৰে আমি বিচাৰি পাওঁ